আজি আপোনালোকৰ মাজত আৰু এখন নতুন ভিডিঅ' লৈ আহিলো। এইখন ফ্লাইটত আমি কাম কৰিম, গোটেইখিনি ইণ্টেৰিয়ৰ এটা পাৰ্টত কৰিম। তো আপোনালোকক গোটেইখিনি দেখাম। তো এইটো কাম একচুৱেলি হ'ল ধাৰাপুৰত গুৱাহাটী ধাৰাপুৰত। তো ইয়াতে আমি গাড়ী লৈ আহিছোঁ। তো ছাইটটো ভিজিট কৰিছোঁ। এতিয়া মালখিনি উঠাম গুডাউনৰ পৰা, তো তালৈ যাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। ইয়াত এতিয়া গুডাউনত আহিছোঁ আমি, এতিয়া মালখিনি উঠাম। চাওক এইটো গুডাউন হয়। তো চাওক এইটো গুডাউন হয়। ইয়াৰ পৰা যিখিনি মেটেৰিয়েলছ লাগে তো আমি গোটেইখিনি উঠাই লৈ কেনে ডাইৰেক্ট ছাইডত যাম। তো ছাইডত মালখিনি নমাই কেনে কামখিনি ষ্টাৰ্টে কৰা যাব। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। তো কেনেকুৱা হয় জনাব। আৰু বাকী চাওক ইয়াতে ফল চিলিঙৰ মেটেৰিয়েলছ এইবিলাক। তো আপোনালোকক ওপৰত যাই কিনে দেখাই দি আছোঁ। তো ওপৰত বলক। আমি এইখিনিতে এইটো পাৰ্টতে কাম কৰিম। তো কামখিনি কেনেকুৱা হয় আপোনালোকে জনাব। এইটো কিটচেনৰ স্ল্যাব হয় আৰু ওপৰতো হ'ব। তো গোটেইখিনি আপোনালোকক দেখাম আমি কেনেকুৱা ধৰণৰ কামবিলাক কৰোঁ। তো এইবিলাক কাম আমি সব ৰেডি কৰিছোঁ, প্লাই কাটি সব ৰেডি কৰিছোঁ। তো তলত হ'ব আৰু ওপৰত হ'ব। তো চাওক এইটো হ'ল কিটচেন, এইটো মডুলাৰ কিটচেন হ'ব, ফুল মডুলাৰ কিটচেন। তো আমি এই কামবিলাক যে কৰোঁ, কেনেকুৱা কৰোঁ, কি ধৰণত কৰোঁ, আপোনাৰ এইটো ফল চিলিং হ'ব ওপৰত। তো গোটেইখিনি আপোনালোকক দেখাম। কালাৰ কম্বিনেশ্যনটো কেনেকুৱা হয় এইটো আপোনাক জনাব। তো ইয়াতো হ'ব টিভি ইউনিট। চাওক আমাৰ বস্তুখিনি সব এইবিলাক ৰেডি কৰা গৈ আছে। এতিয়া চাওক এইবিলাক ছানমাইকাৰ পেষ্টিং কৰা হ'ল। এইটো হোৱাইট মাইকাৰ হ'ব, লাইনাৰ মাইকাৰ ভিতৰৰ। তো এইবিলাক কাটি কুটি ৰেডি কৰি লৈ আছোঁ। তো ইয়াৰ টেক্সাৰটো বনাম এতিয়া। তো টেক্সাৰটো হোৱাৰ পিছত কেনেকুৱা হয় সেইখিনি চাই থাকিব। চাওক এইটো পূৰা টেক্সাৰটো কমপ্লিট হৈ গৈছে। এতিয়া বাহিৰৰ যিটো ছানমাইকাৰ হয় সেইটো লাগিব। মানে মডুলাৰটো একদম গোটেইখিনি বনাই লোৱা গৈছে। তো ডিজাইনটো কেনেকুৱা হ'ব আপোনালোকে গমেই পাইছে। তো ফাইনেল লুকছটো আপোনালোকে দেখা পাব কাম কমপ্লিট হোৱাৰ পিছত। ইয়াতে আপোনাৰ পাল্লা হ'ব এইবিলাকত, আৰু তলৰ পাৰ্টটো যিটো আছে এইটো ইয়াতে চিমনি থাকিব। চাওক তো আমি কাম কৰি আছোঁ। তো এইটো চাওক এইবিলাক এজমেণ্ট লগোৱা গৈ আছে ছাইডেদি। তো গেপবিলাক একদম পূৰা গেপ নহয় যাব এইবিলাক। তো আমি কামখিনি কমপ্লিট হোৱাৰ পিছত আপোনালোকে গম পাব কেনেকুৱা হ'ব। তো চাওক এইটো তলৰ পাৰ্টত যিটো আপোনাৰ ব্লু কালাৰ দেখা পাই আছে, তো সেইটো আপোনাৰ পূৰা অ'পেন থাকিব। তো কিটচেনটো কেনেকুৱা লুকছ আহিব আপোনালোকে গম পাইছে। তো আমি চাওক এইটো একদম ফুল মডুলাৰ হৈ গৈছে, গোটেইখিনি হৈ গৈছে। এতিয়া প্লাষ্টিকবিলাক এৰাব লগা আছে। তো সেইখিনি আমি কামটো ফিনিছ হোৱাৰ পিছত, কালাৰ কমপ্লিট হোৱাৰ পিছত এৰাই দিম। তো চাওক কিটচেনটোৰ ডিজাইন কেনেকুৱা হৈছে। তো আমি এনেকুৱা ধৰণৰ কাম কৰি থাকোঁ, যাতে আমি আজি এটা কাম কৰি আছোঁ তাতকৈ ভাল কৰাৰ চেষ্টা কৰোঁ। তো আমাৰ কামৰ ফিনিচিংবিলাক কেনেকুৱা হ'ব এইবিলাক চাওক, প্লাষ্টিক এৰুৱাই নাই। তো কেনেকুৱা হয় আপোনালোকে জনাব। তো আমি এনেকুৱা ধৰণৰ কাম কৰি থাকোঁ, গোটেইখিনি ইণ্টেৰিয়ৰ ডেক'ৰেশ্যনৰ কাম কৰি থাকোঁ। যদি আপোনালোকে কোনোবাই যোগাযোগ কৰিব বিচাৰে আমাক যোগাযোগ কৰিব পাৰে। তো এইটোৱে আছিল আজিৰ ভিডিঅ'। তো আৰু আমি আপোনালোকক দেখাম, কিবা কিবি আমি কৰিম সেইখিনিও দেখাম। তো এইটো বেছি নহয়, ইয়াতে এইবিলাক চাফা চুফা কৰা হোৱা নাই এতিয়াও। তো সেইখিনিয়ে আৰু কাম। ইয়াতে চিলিণ্ডাৰ থাকিব, ইয়াতে কেটলেৰী বাস্কেট আছে। চাওক এইটো কেটলেৰী আপোনাৰ যিকোনো বস্তু থ'ব পাৰে ইয়াতে। গোটেইখিনি বস্তু হাইড্ৰলিক ছিষ্টেম হয়। তো এইটোৱে কিটচেনটো। আৰু ওপৰত এতিয়া ফল চিলিং হ'ব। এটা কাম কৰি আছে এখেতে, ওপৰত ফল চিলিং হ'ব। এইটোৱে হয় ফল চিলিং। তো আমি এইটো কাম কৰি আছোঁ। তো চাওক এইটো এটা হল ৰুম হয়, এইটো মানে ড্ৰয়িং ৰুম। তো গোটেইখিনি আমি ফল চিলিঙৰ কাম কৰি আছোঁ। আৰু ফল চিলিঙৰ লগত আপোনাৰ এটাচ আছে মডুলাৰ কিটচেন। তো সেইখিনি কামো আমি কৰিছোঁ। চাওক কিটচেনটো মডুলাৰ কিটচেন। তো মডুলাৰ কিটচেনৰ কামটো কমপ্লিট হৈছে। এতিয়াও আমি প্লাষ্টিকবিলাক এৰাই দিয়া নাই। আৰু বাকীখিনি ফল চিলিঙৰ কাম গোটেইখিনি শেষ হোৱাৰ পিছত আমি দেখাম। আৰু এটা নতুন একদম যেতিয়া কামখিনি কমপ্লিট হ'ব, কালাৰ চালাৰ কমপ্লিট হ'ব, তো সেইখিনি গোটেইখিনি আপোনালোকক দেখাম। এতিয়া মডুলাৰ কিটচেনটো আমি চাওক একদম ফুল মডুলাৰ হয়। এইটো গোটেইখিনি বস্তু হাইড্ৰলিক ছিষ্টেম হয়। এইবিলাক গোটেইখিনি বস্তু হাইড্ৰলিক ছিষ্টেম। তো আমি এতিয়া প্লাষ্টিকবিলাক এৰোৱা নাই। তো এৰোৱাৰ পিছত একদম ধুনীয়া এটা লুকছ আহিব। তো ইয়াতে চিমনি থাকিব
আৰু এই তলৰখিনি আমি এইটো জায়গা ৰাখি দিছো এইটো কিবা টেমা সেমা থোৱাৰ কাৰণে ওপেন কৰি ৰাখি দিছো আৰু বাকি ভিতৰত ষ্ট'ৰ আছে গোটেইখিনি বস্তু থৈ দিব পাৰিব তো একদম পুৰা চাৰিও পিনে আমি এনেকে ওপেন ৰাখি দিছো ইয়াতে টেমা সেমা থোৱাৰ কাৰণে মানে ধুনিয়া এটা যেতিয়া আপোনাৰ এবিলাকত বস্তু থব একদম ধুনিয়া এটা লুক আহিব আৰু তলৰ পিনে আমি ইয়াতে ডাস্টবিনত এনেকে ৰাখি দিছো ইয়াতে আমি এটো ফিনিশিং কামখিনি কমপ্লিট হৈছে ফিনিশিং বাকি ইয়াতে এবিলাক সাফা কৰা নাই তো সাফা কৰাৰ পিছত আমি আৰু এখন ভিডিও দিম তেতিয়া আপোনালোকে গম পাব আৰু এবিলাকত সব হেৰি আছে কেটলাৰী বাস্কেট কাপ এণ্ড সেন্সাৰ গোটেইখিনি বস্তু আছে তো আমি সেই ভিডিওটো আৰু নেক্সট আৰু এটা ভিডিও আপলোড দিম আপোনালোকে চাব আমাৰ কামখিনি কমপ্লিট হোৱাৰ পিছত আমি যে এই কামবিলাক কৰো একচুয়ালি ইউটিউবৰ পৰাই আমাৰ এই কামবিলাক আহে তো আমি যিমান পাৰো আমাৰ ফালৰ পৰা কামবিলাক ভাল কৰিব চেষ্টা কৰো যাতে আৰু কাস্টমাৰ ভাল পাই কেনে আৰু নেক্সট আৰু এটা কাস্টমাৰক প্ৰভাইড কৰি দিব পাৰে আমাক তো আমি সেই হিচাপত কামবিলাক কৰো তো যিমান পাৰো আমাৰ ফালৰ পৰা ভাল কৰিব চেষ্টা কৰো তো কামবিলাক কেনেকুৱা হয় আপোনালোকে জনাব আৰু আগতে আমি ভাল কিবা কাম কৰিব যাব লগা চেষ্টা কৰিম তো এটুই আছিল আজিৰ ভিডিও তো আপোনালোকে যদি কোনোবাই আমাক যোগাযোগ কৰিব বিচাৰে তেতিয়াহলে আমাক যোগাযোগ কৰিব পাৰে তো আমাৰ স্ক্ৰিনত নাম্বাৰ থাকিব WhatsApp নাম্বাৰ থাকিব তো আপোনালোকে যোগাযোগ কৰিব পাৰে বা কোনোবাই মোবাইলত ফোনত যদি নাপায় তো WhatsApp কৰিব পাৰে আমি হেতু WhatsAppৰ মেছেজ চাই কেনে আপোনালোকৰ লগত কথা পাতিব চেষ্টা কৰিম তো এটুই আছিল কিচেন তো আমি এতিয়া বোৰ্ডবিলাক কমপ্লিট লগোৱা হৈছে আমাৰ তো সেইখিনিও আপোনালোকক দেখাম তো চাওক এটু বোৰ্ড কমপ্লিট লগোৱা হৈছে চাওক মানে লুকটো এনেকুৱা হ'ব ডিজাইনটো এনেকুৱা ধৰণৰ হ'ব তো ফাইনেল আপোনাৰ কালাৰ হোৱাৰ পিছতো কেনেকুৱা হয় আপোনালোকে সেইখিনিও চাওক আপোনালোকে ভিডিওটো